বিজনী জিলা ইউপিপিএলৰ সভাপতি ফণীন বড়োৰ মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল 52 বছৰ। দীৰ্ঘদিন ধৰি জটিল ৰোগত আক্ৰান্ত হৈ আছিল ফণীন বড়ো। বঙাইগাঁৱৰ লোৱাৰ আছাম হাস্পতালত চিকিৎসাধীন অৱস্থাত মৃত্যু ফণীন বড়োৰ। চিৰাং জিলা এপছৰ সভাপতি আৰু কেন্দ্ৰীয় এপছৰ মুখপাত্ৰ আছিল ফণীন বড়ো। পুষ্পসজ্জিত বাহনত ফণীন বড়োৰ নশ্বৰদেশ বিজনী আঞ্চলিক এপছৰ কাৰ্যালয়লৈ অনা হয়। এপছৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক খনীন্দ্ৰ বসুমতাৰী, চিৰাং জিলা এপছৰ সভাপতি দিলীপ বসুমতাৰী সহ এপছৰ নেতৃবৃন্দই শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়াৰ পিছতেই ফণীন বড়োৰ নশ্বৰদেশ বিজনী জিলা ইউপিপিএলৰ কাৰ্যালয়লৈ লৈ যোৱা হয়। কাৰ্যালয়ত কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ জয়ন্ত বসুমতাৰী, ৰাজ্যসভাৰ সাংসদ ৰণগৌৰা নাৰ্জাৰী, প্ৰাক্তন মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, ইউপিপিএলৰ কেন্দ্ৰীয় সম্পাদক ৰাজু নাৰ্জাৰী, বিজনীৰ প্ৰাক্তন বিধায়ক কমল সিং নাৰ্জাৰী, বিজনী জিলা ইউপিপিএলৰ সম্পাদক হোম প্ৰসাদ শৰ্মা সহ ইউপিপিএলৰ কৰ্মকৰ্তাসকলে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। আমাৰ সমাজৰ কাৰণে এজন সক্ৰিয় ব্যক্তি, সমাজটো গোটেই জীৱনটো নিজকে উৎসৰ্গা কৰি দিয়া এজন ব্যক্তি ফণীন বড়ো ডাঙৰীয়া। তেখেত আমাৰ বিজনী জিলা ইউপিপিএল দলৰ সভাপতি আছিলে। তাৰ আগতে তেখেতে সামাজিক সংগঠন নিখিল বড়ো ছাত্ৰ সন্থাৰ আঞ্চলিকৰ পৰা আৰম্ভ কৰি বিজনী আঞ্চলিকৰ পৰা আৰম্ভ কৰি চিৰাং জিলাৰ সভাপতি আৰু নিখিল বড়ো ছাত্ৰ সন্থাৰ চেণ্ট্ৰেল কমিটিৰ তেখেতে স্পীকাৰ হোৱাৰ লগতে তাৰপিছত ইউপিপিএল দললৈ তেখেতে লিডাৰশ্বিপ তেখেতে লৈছিলে। তেখেত এজন সক্ৰিয় এজন ব্যক্তি, সচেতন এজন ব্যক্তি, সমাজ সেৱক এজন ব্যক্তিক আমি আজি হেৰুৱাব লগা হ'ল। আজি পুৱা দীৰ্ঘ সময় তেখেতে ৰোগত ভুগি আছিলে। তো বঙাইগাঁও অৱস্থিত লোৱাৰ আছাম হস্পিটেলত তেখেত আজি পুৱা 7টা বজাত এই লীলা সম্মৰণ কৰে। তেখেতে জীৱনৰ যুদ্ধত আজি সেও মানিব লগা হ'ল। তেখেতক হেৰুৱাই আমি ম্ৰিয়মান হৈছোঁ যে বিজনী অঞ্চল তথা গোটেই আমাৰ মানৱ জীৱনৰ মানৱ সেৱক এজন ব্যক্তিক আমি আজি হেৰুৱাব লগা হৈছে। তেখেতৰ বিদেহী আত্মালৈ মই ব্যক্তিগতভাৱে আৰু ইউপিপিএল দলৰ হৈ তেখেতৰ বিদেহী আত্মাৰ আত্মসদগতিৰ কাৰণে ভগৱানৰ ওচৰত মই প্ৰাৰ্থনা জনাইছোঁ। তেখেতে য'তেই নাথাকক কিয় সমাজৰ মংগলৰ কাৰণে, সমাজ উন্নতিৰ কাৰণে, মানৱ উন্নতিৰ কাৰণে সদায় তেখেতে নিশ্চয় য'তে নাথাকক কিয় তেখেতে দৃষ্টি নিক্ষেপ কৰিব। এই দুখৰ সময়ত তেখেতৰ পত্নী লগতে এজনী ছোৱালী, ক্লাছ 6ত পঢ়া এজনী ছোৱালী তেখেতে এৰি গ'ল। সেই সময়ত মই ব্যক্তিগতভাৱে আৰু ইউপিপিএল দলৰ ফালৰ পৰা তেখেতৰ পৰিয়ালবৰ্গলৈ, তেখেতৰ পত্নীৰ প্ৰতি, তেখেতৰ ছোৱালীৰ প্ৰতি